আচ্ছা, প্ৰথমতো আমি ভাবিছিলো যে লাইক ইটছ এ ডেমক্ৰেচি কাণ্ট্ৰি, যে ইয়াত মানে ৰুলিঙো থাকিব, অপজিশ্যনো থাকিব। মানে এটা অপজিশ্যন নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ এতিয়া আৰু লগত এতিয়া আসাম প্ৰদেশৰ প্ৰেচিডেণ্ট, সি আহিছিলে, কাৰ্বি আংলং ভ্ৰমণ কৰিছিলো। মানে আমি বিচাৰিছিলো যে লাইক তেখেতে মানে এটা বুদ্ধিজীৱী বুলিয়ে ভাবি লৈছিলো, ইণ্টেলেকচুৱেল, যিহেতু মানে সি এতিয়া দায়িত্বত থকা এটা সাংসদ হিচাপে। কিন্তু আমি এনেকৈ এক্সপেক্ট কৰা নাছিলো যে লাইক কাৰ্বি আংলঙত আহি সি মানে অশান্তি সৃষ্টি কৰিবলৈ সি আহিছে। আমি এইটো অনুভৱ কৰিছো আৰু দেখা পাইছে। তেখেতে আহি মানে খালি ইয়াত কি লোকৰ ঘৰটোহে সি দেখাবলৈ পাইছে নেকি? ইয়াত কিমান আছে কাৰ্বি আংলঙত ইছ্যু। আজি যদি সি স্বাস্থ্য বিভাগৰ কথা যদি কয়, কাৰ্বি আংলং স্বাস্থ্য ক্ষেত্ৰতো মানে আমাৰ এতিয়া অলপ উঠি আহিছে। লাগিলে আকৌ মেডিকেল কলেজখন যাব লাগিছিলে বা অন্য আৰু বেলেগ ঠাইত যাই কিনি অলপ তাত মানে চাব লাগিছিলে আৰু যোগদান কি কৰিব পাৰে সি, এইটো আমি বিচাৰিছিলো। তাৰপিছত আমাৰ ইষ্ট কাৰ্বি আংলং হওক, পশ্চিম কাৰ্বি আংলঙত হওক, মানে এডুকেশ্যন ক্ষেত্ৰতো আমি মানে বঞ্চিত হৈ আছে আৰু পিছ পৰি আছে। তথাপি এতিয়া অলপ উঠিছে, তাৰপাছত আকৌ মানে উঠাবলে ই মানে চেষ্টা কৰিব লাগিছিলে, কিন্তু তাৰ ইণ্টেনশ্যন সেইটো নাই। শিক্ষা ক্ষেত্ৰতো নাই আৰু স্বাস্থ্য ক্ষেত্ৰতো নাই। মানে আমি এক্সপেক্ট কৰিছিলো। ত' লাইক এতিয়া আমি কি এক্সপেক্ট কৰিব পাৰিম আৰু? আহি ক'ৰবাত আহি কিনে RTI কিবা কৰিবলৈ অহা নিচিনা লোকৰ ঘৰটো মানে এইটো মানে খালি কাৰ্বি আংলঙত আমি ট্ৰাইবেল হিচাপে আমি অনুভৱ কৰিছো যে লাইক মানে আমি কি ঘৰ বনোৱা কিবা পাপ নেকি? বনাব নোৱাৰে নেকি? আৰু সি যদি ঘৰৰ কথাই যদি ইমানেই ক'ব বুলি ক'লেতো সি নিজৰ পাৰ্টিৰ মানুহটো চাব লাগিছিলে, নিজৰ পাৰ্টিৰ লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তথা প্ৰদ্যুৎ বৰদলৈৰ ঘৰটো চাব লাগিছিলে। সি বায়েছ হ'ব নালাগেতো। যদি এটা সাংসদ হিচাপে, অপজিশ্যন লিডাৰ হিচাপে সি কি এইটো ফাল্টু কাম কৰিছে। সেইকাৰণে আমি তেখেতে অহাটো আমি মানে নিন্দা জনাইছো আৰু ধিকাৰ জনাইছো। সি কাৰ্বি আংলঙত মানে অশান্তি সৃষ্টি কৰিবলৈ আহিছে, ভাল উদ্দেশ্য লৈ অহা নাই ইয়াত। সেইকাৰণে মানে ৰাইজে ওলাইছে, প্ৰতিবাদ কৰিছে। সেইটোৱে আৰু তাক। আৰু মই নিজেও আজি মানে ভুক্তভোগা এটা ইউথ, ইমাৰ্জিং ইউথ। আমি ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, তাৰপাছত আৰু কুকি ছাত্ৰ সন্থা আৰু আদি কৰি ইয়াত জাতি জনগোষ্ঠীৰ এই ইউথ বিলাকে ওলাই আহিছে আৰু জইণ্ট প্ৰেছ মিট কৰিছো। আৰু আমি সেই তেনেকুৱা নেতা আমাক নালাগে, আৰু তেনেকুৱা নেতাক মানে আমি কাৰ্বি আংলঙৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। এই মানে সি অকল এইটো বাৰ বুলিয়ে নহয়, নেক্সট টাইম যদি তেনেকুৱা চিন্তা মনোঠেক যদি লৈ আহে সেই কাৰ্বি আংলঙৰ পৰা, আমি মানে এতিয়াতো খালি আমি ইউথ বিলাক ওলাইছো বুলি নহয়, গোটেই কাৰ্বি আংলং ৰাইজে ওলাই আহিব। তেনেকুৱা আহিব নালাগে। এইটো মই তেখেতক শুকুৱাই দিছো আপোনালোকৰ এই প্ৰেছ মাধ্যমৰ যোগেদি। চিন্তা কৰিব, আপুনি আহা আমি বেয়া পোৱা নাই, কিন্তু আমি ভালো পোৱা নাই আপুনি আহাটো। আমি আশা কৰিছিলো কিবা, কিন্তু আপুনি ইয়াত অশান্তি সৃষ্টি কৰিব আহিছে। You are against development of Karbi Anglong people. You are against tribal. You are biased. You are not considered as a true leader. This is what we, the youth of Karbi Anglong, want to say you. Before coming here, you kindly clear yourself. 7-8 বছৰৰ পৰা আমি তেনেকে অসমত কাৰ্বি আংলং আমি তেনেকে নেদেখিলে, আকৌ এতিয়া গৌৰৱ গগৈ আহি পেলাই আকৌ নেগেটিভ কথা লৈ পেলাই আকৌ হাই কাজিয়া লগাব খুজিছে। তেনেকে লিডাৰ আমাৰ নালাগে। আৰু আজিৰ পৰা কৈছে, ৱাৰ্ণিঙো দিছে, তেনেকে কথা যদি লৈ আহে কাৰ্বি আংলঙৰ কাৰণে জাগা নিদিয়ে, কাৰ্বি আংলং আহিব নিদিয়ে বুলি আমি আপোনাৰ লগৰ আগৰ পৰা আমি ক'ব খুজিছো। এতিয়া ডিমাচা লিডাৰ, প্ৰাক্তন ডিমাচা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধীৰাজ নিগুচা এতিয়া HPCF-ৰ জেনেৰেল ছেক্ৰেটাৰী সিয়ে ক'ব। আমি ইয়াত ভুক্তভোগী থকা ছাত্ৰ সন্থাই কওক, ইউথে হওক, আমি এজ এ ইমাৰ্জিং ইউথ অফ কাৰ্বি আংলং, আমি বহুত ইয়াত মানে কংগ্ৰেছ ৰুলত, কংগ্ৰেছৰ আমূল শাসনত এই 15 বছৰ ৰাজ্যতক আমি মানে ভুক্তভোগা হয় ৰাইজে ইয়াতে। সেইকাৰণে গতিকে এতিয়া কোনো ৰকম এতিয়া শান্তি ঘূৰি আহিছে। এই শান্তিটো আকৌ সি মানে চেষ্টা নকৰিব, আকৌ মানে ইয়াত বিভাজন সৃষ্টি কৰাটো আমি নিবিচাৰো। এইটো সহ্য হোৱা নাই এইটো বস্তু। কাৰণ এই সময় আমি নিজৰ মাটিত ৰিলিফ কেম্প পাতিবলগীয়া হৈছে। সেই সময়ত চিফ মিনিষ্টাৰ লেট তৰুণ গগৈ ডাঙৰীয়া আছিলে স্বৰ্গীয়। এই সময়ত মানে চিফ মিনিষ্টাৰ হিচাপে সি আহিব লাগিছিলে, কিন্তু নাহিল। 2005-ৰ ঘটনাটো যদি আমি ক'বলৈ যাওঁ, কাৰ্বি ডিমাচা
আমি নিজে আছিলোঁ এই ডিমাচা ক্লাবত আমি ৰিলিফ কেম্প আমি দিছিলোঁ ইভেন মেনি মেমৰেণ্ডাম হেজ বিন চেণ্ট বাট দ্য মেমৰেণ্ডাম ৱাজ নট ৰেছপণ্ডেড বেক তাৰপাছত লাইক এনেকুৱা ইণ্টেনশ্যন আৰু আমি ক'ব বিচৰাটো এনেকুৱা মনোঠেক আমি ফূৰ্তি পালোঁ হয় সি যদি ইয়াত আহি কাৰ্বি আংলঙত আহি মেডিকেল কলেজখন চাব যালে বা ইউনিভাৰ্চিটিত ঘূৰিব যালে আমি ভাল লাগিলে হয় কিন্তু ইয়াত কাৰ্বি আংলঙত অহাটো সি অশান্তি সৃষ্টি কৰিবলৈ অহা নিচিনা আমি অনুভৱ কৰিছোঁ গতিকে ইয়াত আছে আৰু অনুজাতিৰ ফালৰ পৰা কওক আমাৰ নেতা গৌৰৱ গগৈ তেখেতে 4 তাৰিখে ইয়াত আমাৰ কাৰ্বি আংলং জিলাত আহিছিলে আমি প্ৰথমতে আমি ভাবি আছো যে আমাৰ কাৰ্বি আংলঙত জনজাতিসকলক ভাল বা শুভেচ্ছা খবৰ এটা হ'ব নেকি বুলি আমি ভাবি আছিলো পিছে শেষত আমি উত্তৰটো দেখি পালে তাৰ যিটো কৰি গৈছে আজি আমাৰ কাৰ্বি সকলে নাইবা আমাৰ জনজাতি সকলে ট্ৰাইবেল সকলে উন্নতি হ'বলৈ বেয়া নেকি আমাৰ উন্নতি লাগে যেনেকৈ আমাৰ ছাৰে কোৱাৰ দৰে অল ইণ্ডিয়া বা অসমত এই এনেকা উন্নতিটো লাগে আমাৰ হাজাৰ লাগে তো কাৰ্বি আংলং একমাত্ৰ ই আহি পেলাই একমাত্ৰ চিংটং ৰঙা ঘৰটোৱে দেখি পালে নেকি এই ইমান যিটো অসম ডাঙৰ জিলাৰ ভিতৰত কিমান আছে এতিয়া আহি পেলাই আমাৰ ব্ৰেইন ইনচেণ্ট ইউথ বিলাক সকলক ব্ৰেইন ৱাছ কৰিবলৈ আহিছে আকৌ বেয়া কঠীয়া পেলাবলৈ আহিছে তাৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে আজি মই ৰেংমা হয় কাৰ্বি আৰু ৰেংমাও মানে যুদ্ধ কৰাই দিলে একাৰ চৰকাৰ সময় আছিলে এইটো কংগ্ৰেছ চৰকাৰ সময় আছিল ডিমাচাও আছে কুকিও আছে এই আমি গোটেইটো মানে ভাল মিলনকাৰী আছিলে কিন্তু তেওঁলোকে এনেদৰে আমাক মাজতে অমিলনকাৰী যুদ্ধ এনেই ওলাই দিছে আজি আমি বিজেপি চৰকাৰ অহাৰ পিছত আমি কিমান সুখীতে আছিলো সুখীত আছো আমি আকৌ আহি পেলাই বিয়া কঠীয়া পেলাব আমি নালাগে যদি এনেকে লাগে গ'লে ভৱিষ্যত আমি তাক ইয়াত স্থান নহ'ব আমাৰ কাৰ্বি আংলঙত ইয়াত আহিবলৈ আমাৰ স্থান দিয়া নহ'ব তাক গতিকে মই বেছি শুৱলাই নকওঁ কিন্তু মই চমুকৈ ক'ব বিচাৰিছো যে ৰেংমা হয় মই চমুকৈ ক'ব বিচাৰিছো যে আমাৰ জনজাতি ট্ৰাইবেল সকলে উন্নতি লাগে এই অকল আমাৰ চিন্দৰ ৰহাঙৰ ঘৰ নহয় তেনেকুৱা আমি ৰেংমাও লাগে কুকি লাগে ডিমাচাও লাগে গোটেই মানে ইয়াত যিটো যিমান বসবাস হৈ আছে এই ডিব্ৰু চহৰত গোটেই তেনেকে বিল্ডিংটো আমি হাজাৰ বিল্ডিং লাগে তো ইয়াত আহি পেলাই এই ঘৰ কাৰণে পলিটিক্স ৰাজনীতি খেলিব নালাগে হয় না এজন প্ৰপাৰ্টি লৈ ৰাজনীতি খেলিবলৈ আমি ইচ্ছা নহয় গতিকে মই বেছি শুৱলাই নকওঁ মই ইমানতে মই সামৰিছো মানুহ এনেকা ঘৰ বনাব নোৱাৰে এইটো কোনোবা জেগাতে লিখিছে নেকি and on the part of the Kuki student organization and as well as the Kuki community and on my part I strongly condemn Gaurav Gogoi for his targeted visit to the under construction of Dr. Tuliram Jonghang. So this visit reflects the Congress party's mindset that the tribal people are incapable of growth, development, or achievement. The tribal people of Karbi Anglong suffer systematic suppression and oppression during Congress rule. As the speaker before me had already mentioned that during Congress rule, we have experienced a very bitter experience during their rules. I myself have written several memorandum to the late Chief Minister, late Tarun Gogoi, but no response.
The tribal people suffer in this way under Congress rule. As a responsible leader, Gaurav Gogoi should refrain from such kind of unbecoming, uncalled for activities. From the part of the Kuki tribes, we urge the public to recognize Congress party's attitude towards the tribal communities and support development initiative led by our tribal leader, Dr. Tuliram Roham. He is not only a Karbi leader, he is a tribal leader. We want 100,000 such type of buildings in Difu. Ami lage, akor Gaurav Gogoi eneka lage niki, aro Congress leader hita man multi storage lage niki. Ami bhi lage, amar tribal land, tribal yate bhi eneka building to हजार building ami lage. So we ask the public once again to recognize the mindset of the Congress who does not allow the tribal people to grow and develop. That is all from our part. Thank you. আজি আমি 4টা স্টুডেন্টস অর্গানাইজেশনে প্রেস মিট মাতা হৈছে লগতে জাতীয় ইউথ প্রথমে কার্বি স্টুডেন্টস অ্যাসোসিয়েশন ডিমাসা ইউথ রেংমা স্টুডেন্ট ইউনিয়ন কুকি স্টুডেন্ট অর্গানাইজেশন লগ কৰি আমি প্ৰেছ মিট মাতা হৈছে কেলে প্ৰেছ মিট মাতা হৈছে আমি যোৱা 4-5 তাৰিখ আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি সভাপতি কাৰ্বি আংলং ভিজিট কৰিছে আমি আশা কৰিছো হি ভাল ভাল কথা লৈ পেলাই কাৰ্বি আংলং আহিছে বুলি আমি আশা কৰিছিলো আমি দেখিলো শেষত আমি দেখিলো ই ভাল কথা একো নানিলে ইয়াত এজন মিডিয়া পাৰ্সন হিচাপে ই আহিছে তেনেকে দেখিছো আমি এজন আৰটিআই এক্টিভিষ্ট হিচাপে আমি দেখিছো তাৰ কাৰণে ই এজন ডাঙৰ নেতা এমপি আমি পাৰ্লিয়ামেন্ট হাউসত এজন অপজিশন ডেপুটি অপজিশন লিডাৰ হিচাপে আমি দেখিছো হলেও হি শেষত আমি দেখিলো হি ইয়াতে ভাল কথা একো নানিলে হি কাৰবা ঘৰৰ সন্মুখত গৈ পেলাই গেটৰ ওচৰত খৰা হৈ পেলাই ই নেগেটিভ মেছেজ দিব খুজিছে ই এজন সিএমৰ কথা কৈছে সিএমৰ কথা সিএমৰ ঘৰ বুলি কৈছে তাত আমি দেখিলো শেষত তাৰ পুতেকৰ ঘৰ বুলি আমি দেখিলো সিংদন ৰঙাৰ ঘৰ সন্মুখত গৈ পেলাই হি 500 crore 400 crore তেনেকে ঘৰ বনাইছে বুলি হি কৈছিলে আমি ইয়াৰ পৰা আমি ক'ব খুজিছো কি যদি তেনেকে নেগেটিভ কথা লৈ পেলাই কাৰ্বি আংলং আহিবলগীয়া দিন আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা তাৰ কাৰণে আমি আজিৰ পৰা কৈছে যে আমি আজিৰ পৰা আপোনালোকৰ আগৰ পৰা আমি ক'ব খুজিছে ৱাৰ্নিং দিব খুজিছে যে ই তেনেকে মেছেজ নানিব ইয়াত হাই কাজিয়াৰ কথা ইয়াত নানিব ই কংগ্ৰেছ থাকোতে আমি দেখিলো 41 জন চাৰ্চিং প্ৰেছেগত 41 জন কাৰ্বি মানুহ মৰিছে 19 জন কাৰ্বি লাংবকুত মানুহ মৰিছে কাৰ দিনত হৈছে কংগ্ৰেছৰ দিনত হৈছে সিএম কোনে আছিলে এই সময়ত অসমৰ সিএম কোনে আছিলে অসমৰ সিএম হৈছে গৌৰৱ গগৈৰ পুতেক গৌৰৱ গগৈৰ দেউতা তৰুণ গগৈ সাহেব এই সময়ত সিএম আছিলে এই সময়ত আই কাজিয়া প্ৰত্যেক ইলেকশ্যনৰ আগত
সদায় হাঁহে কাজিয়া লগাব খোজে সেই সময়ত সদায় কাজিয়া হৈ থাকে কিন্তু আমি আজি তো গতিকে ৰাইজ আমি এইটোৱে ক'ব বিচাৰিছো যে তাৰ ইণ্টেনশ্যনটো আমি ভাল নিচিনা দেখা নাই ই আজি আহাটো এজ এ পলিটিকেল লিডাৰ আছাম প্ৰদেশৰ কংগ্ৰেছৰ পলিটিকেল প্ৰেচিডেণ্ট হিচাপে সি আহিছে আহি কিনি সি যে এনেকুৱা কাণ্ডবোৰ কৰিব নালাগিছিলে যে লাইক আহি কিনি ডাইৰেক্টলি আমাৰ মানে এতিয়া আমাৰ কাৰ্বি আংলঙত এতিয়া ট্ৰাইবেল মানুহবিলাকে জাষ্ট উঠিছেহে উন্নতি ক্ষেত্ৰত আমি উঠিছিলেহে সি আহি কিনি আকৌ মিছলিড কৰিব নালাগে আমাৰ ইয়াত ৰাইজক আমি যদি 15 বছৰ আগতীয়া এই কংগ্ৰেছ কালৰ ৰাইজত্বৰ ক'লেতো এইটো মই কোৱা ক'ব নালাগে গোটেই ৰাইজে জানে সেইকাৰণে আজি ৰাইজে বেলেগ বিচাৰিছে চেঞ্জ বিচাৰিছে আৰু সি তাৰ যদি ইমান কি ইণ্টেনশ্যন আছিলে যে সি যোৰহাটৰ পৰা আহি আমাৰ কাৰ্বি আংলং ভ্ৰমণ কৰাটো খালি সন্মানীয় CM ছাৰৰ ঘৰ বুলিহে দেখাবলৈ পাইছে নেকি আৰু মই ক্লিয়াৰিফিকেশ্যন কৰিব বিচাৰিছো এইটো অনাৰেবল CM ছাৰৰ ঘৰ নহয় তাৰ ল'ৰা চিংদন ৰংহাঙৰ ঘৰ হয় এজ পাৰ চৰ্চ আমি গম পাইছো তো এইটো বস্তুটো সি ক্লিয়াৰিফিকেশ্যন থকাটো ভাল আৰু যিহেতু আমি জানো যে আৰু সি যদি সাহস আছে বুলি ক'লেতো নিজৰ কংগ্ৰেছ পাৰ্টি লিডাৰ ইহঁতৰ ৰকিবুল হুছেইন তথা প্ৰদীপ বৰদলৈৰ ঘৰৰ সন্মুখত যাই এইটো ভিডিঅ'টো কৰকচোন কাৰ ঘৰটো ডাঙৰ সেইটো দেখক না বায়াস হ'ব নালাগে যোগেদি সংবাদ মাধ্যমে এটা আমি জইণ্ট প্ৰেছ মিট এটা দিব বিচাৰিছো কাৰণটো হ'ল এই ৰিচেণ্টলি যে এই ডিপটি লিডাৰ অফ অপজিশ্যন এই শ্ৰীযুত গৌৰৱ গগৈ সাংসদ তেখেতে কাৰ্বি আংলং ভিজিট কৰিছিলে এতিয়া মানে আমি দেখা পাইছো যে ই কাৰ্বি আংলঙত অহা তাৰ ইণ্টেনশ্যনটো ইয়াত মানে নিজৰ পাৰ্চনেল ৰাজনীতি কৰিবলৈ অহা নিচিনা আমি অনুভৱ কৰিছো কিয়নো বুলি ক'লেতো এই কাৰোবাৰ ঘৰত গৈ পেলাই ৰিচাৰ্চ ভালকে নকৰাকে অনাৰেবল CM ছাৰৰ ঘৰৰ সন্মুখত যায় এই বুলি কৈছে এইটো একচুৱেলি CM ছাৰৰ ঘৰ বুলি নহয় একচুৱেলি CM ছাৰৰ ল'ৰা চিংদন ৰংহাঙৰ ঘৰ হয় আৰু এইটো এতিয়া বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে তো সেইকাৰণে সি তেনেকুৱা মন্তব্য ধৰাটো সি পাৰ্চনেল কি মানে ঘৰ কি খালি ডিপুটেহে নেকি আমাৰ ইণ্টেনশ্যনটো এনেকুৱা উঠিছে যে লাইক তাৰ ইণ্টেনশ্যন কাৰ্বি আংলং ভিজিট কৰাটো ইয়াত মানে কাইজা সৃষ্টি কৰাবলৈ ট্ৰাইবেলৰ মাজত সংঘাত সৃষ্টি কৰাবলৈ সি অহা নিচিনা আমি অনুভৱ কৰিছো কিয়নো বুলি ক'লেতো তেখেতৰ নেতৃত্বত আজি কোনো মানে জাতি জনগোষ্ঠী আমি উঠি অহা ইউথ বিলাকে এই মানে CM ডক্টৰ তুলৰাম ৰংহাঙক ডাইৰেক্টলি সি মানে কাউণ্টাৰ দিয়া নিচিনা আমি অনুভৱ কৰিছো আমাৰ CM ছাৰটো হ'ল কাৰ্বি জাতি হয় ডক্টৰ তুলৰাম ৰংহাঙটো বাট লাইক সি CM হোৱাটো অকল কাৰ্বি জাতিৰ কাৰণে নহয় সমগ্ৰ কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠীৰ ৰাইজৰ কাৰণে সি CMটো হৈছে এইটো ৰাইজে বনোৱা CM তো তাৰ ওপৰত এনেকুৱা এলিগেশ্যন দিয়াটো আমি মানে বিচৰা নাই আৰু বিশেষকে সি কি ট্ৰাইবেল মানুহ উন্নতি হোৱাটো সি বিচৰা নাই নেকি মই এইটো ক'ব বিচাৰিছো আমি কেইটামান পইণ্ট ৰিড আউট কৰিব মই বিচাৰিছো প্ৰথমত ইংৰাজীত মই কৈ দিম there are many political leaders in India who have palatial house but Gaurav Gogoi the president of Assam Pradesh Congress Committee targeting someone just because he is from hill tribe and dare to do live video in front of the under construction house of Sri Singdon Ronghang son of Dr. Tuliram Ronghang. He is the present CM of Karbi Anglong Autonomous Council who belong to a Karbi tribe of Karbi Anglong. Leaders like Gaurav Gogoi of Congress Party want the Karbi Anglong people to remain always backward and keep living inside the jungle of the hills. He cannot see the progress and development of tribal people. Dityote, it is only because we tribal are innocent, simplicity. Gaurav Gogoi had audacity to do such Facebook live. Why
does not Gaurav Gogoi address the public through a live video in front of his own multi-stories property in Guwahati and others Congress leader, instead of traveling all the way from Jorhat? His actions appear to be driven by personal political interest, aiming to gain mileage by disturbing the peace and tranquility of Karbi Anglong as well as in the state.